নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে যদি বাত ৰোগ হয় তাত হোমিওপেথিক কি মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিম। প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে যদি বাত ৰোগ হয় তাত ব্যৱহাৰ কৰিবলগীয়া প্ৰথম মেডিচিনটো হৈছে এচিড বেঞ্জিক। এচিড বেঞ্জিক ব্যৱহাৰ কৰাৰ লক্ষণটো হৈছে প্ৰস্ৰাৱৰ ৰং ডাঠ মুগা ৰঙৰ নিচিনা হয় আৰু প্ৰস্ৰাৱৰ গন্ধটো গৰু আৰু ঘোঁৰাৰ প্ৰস্ৰাৱৰ গন্ধৰ দৰে হয়। যদি এই লক্ষণ দুটা মিলে তেতিয়া এচিড বেঞ্জিক ব্যৱহাৰ কৰিব পৰা যায়। প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে যদি বাত ৰোগ হয় তেতিয়া ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে বাৰ্গাৰিছ ভালগাৰিছ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণখিনি হৈছে ৰোগীৰ কমৰত বিষ থাকে, কঁকালত বিষ থাকে আৰু তলপেটত বিষ থাকে, ৰোগীৰ ব্লাডাৰত বিষ থাকে। এই লক্ষণৰ উপৰিও ৰোগীৰ প্ৰস্ৰাৱ ৰঙা আৰু সেউজীয়া হয়। ৰোগী প্ৰস্ৰাৱ কৰাৰ পিছত জেলিৰ নিচিনা গেট পৰে আৰু ৰঙা গেদেৰি পৰে। ইয়াৰ লগত যদি লিভাৰ ৰোগ লগত থাকে আৰু যদি শৌচখিনি বোকা খচা মাটিৰ নিচিনা হয় তেতিয়া বাৰ্গাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিব পৰা যায়। প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে বাত ৰোগ হ'লে ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে লিথিয়াম কাৰ্ব। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল প্ৰস্ৰাৱ বোকা পানীৰ নিচিনা প্ৰস্ৰাৱ হয় আৰু প্ৰস্ৰাৱত ৰঙা গেদেৰি পৰে। ৰোগীৰ সোঁফালে আৰু প্ৰায় ৰাইট কিডনীত বিষ থাকে। যদি এই লক্ষণ থাকে তেতিয়া লিথিয়াম কাৰ্ব ব্যৱহাৰ কৰিব পৰা যায়। প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে বাত ৰোগ হৈ যদি হৃদৰোগ হয় আৰু প্ৰস্ৰাৱ কৰোঁতে যদি বুকুত হেঁচা পৰে তেতিয়া লিথিয়াম কাৰ্ব ব্যৱহাৰ কৰিব পৰা যায়। প্ৰস্ৰাৱৰ ৰোগৰ পৰা বাত ৰোগ হ'লে ব্যৱহাৰ কৰিবলগীয়া অন্য এটা মেডিচিন হৈছে ষ্টিলিংগিয়া। এই ঔষধ ব্যৱহাৰ কৰিবলৈ গৈ ৰোগীৰ প্ৰস্ৰাৱ গাখীৰৰ নিচিনা বগা হয় আৰু প্ৰস্ৰাৱ কৰাৰ পিছত প্ৰস্ৰাৱস্থলীত বগা ময়দাৰ নিচিনা গেদেৰি পৰিলে ষ্টিলিংগিয়া ব্যৱহাৰ কৰিব পৰা যায়। এইখিনি হৈছে হোমিওপেথিকত ব্যৱহাৰ কৰিবলগীয়া প্ৰস্ৰাৱৰ ৰোগৰ কাৰণে বাত ৰোগৰ হ'লে ব্যৱহাৰ কৰিবলগীয়া মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।